গৌৰীপুৰ মুৰিয়ালী ঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু স্কুটিৰ মুখামুখি সংঘাতত থিতাতে নিহত এজন যুৱক। গুৰুতৰভাৱে আহত আনজন যুৱকক সংকটজনক অৱস্থাত ততাতৈয়াকৈ DMCHলৈ প্ৰেৰণ। ধুবুৰী বৰপেটা অভিমুখী যাত্ৰীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা অহা এখন স্কুটি মুখামুখি সংঘৰ্ষ। নিহত যুৱকজন আজমগঞ্জৰ নৱম খণ্ড গাঁৱৰ আল আমিন। যাত্ৰীবাহী বাছৰ চেপাত নিহত যুৱকজন। পৰিবহণ বিভাগে যধে মধে চালান কাটি অটপালিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। দুৰ্ঘটনা সংঘটিত হোৱা যাত্ৰীবাহী বাছখনৰ নম্বৰ AS1 5AC 1915। স্কুটিখনৰ নম্বৰ প্লেটবিহীন আছিল। সঘনাই উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হোৱা বাবে গতিৰোধক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। আজি মানে আমাৰ এইখন এৰিয়া যেটো আছে বটেতলৰ পৰা এইফালে আলংগছলৈকে এইটো এক্সিডেণ্ট প্ৰ'ন এৰিয়া। আমি ইয়াতে 2-3 বহুতবাৰ এক্সিডেণ্ট হৈছিলে। আমি কি কৰিছোঁ, এটা মেমৰেণ্ডম দিছিলোঁ আমাৰ গৌৰীপুৰ থানাৰ অচিৰ জৰিয়তে। এলৰ ৰিচিপ্ট কপিটো মোৰ তাতে আছে। আমাৰ ইয়াতে বামৰ বহুত প্ৰয়োজন হৈ গৈছে। এটলিষ্ট স্পীড ব্ৰেকাৰ মানে 3-4টা স্পীড ব্ৰেকাৰ লাগে। এটা আছে ইফালে এটা মানে স্কুল আছে গ্ৰামাৰী ME স্কুল, তাতে এটা লাগে, মুৰলীঘাটত এটা লাগে, আৰু আমাৰ ইয়াতে তিনিআলি এটা আছে, তাতে এটা স্পীড ব্ৰেকাৰ লাগে। আৰু এটা কথা হ'ল যে MVI বিলাকে যেনেকৈ মানে ফটো মাৰে, আৰু ফটো এনেকৈ ফটো মাৰাটো ৰুল নাই। সিহঁতে এটা নিৰ্দিষ্ট এৰিয়াত বহিব লাগে, নিৰ্দিষ্ট ঠাইত বহি ফটো মাৰক। যদি কাৰোবাৰ মানে ডকুমেণ্ট নাই বা কিবা আচবা আছে, কিন্তু বহি সিদ্ধান্ত লওক। কিন্তু এনেকৈ ফটো মাৰে মানে ভাওলা ভালি কৰোঁতে এক্সিডেণ্টটো হৈ গ'ল, আৰু লগে লগে থিতাতে এজন নিহত হৈছে, আৰু এজনৰ অৱস্থা বহুত সংকটজনক। তো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এইটোৱে কথা। আৰু পুলিচ কিন্তু আহোঁতে বহুত লেট হৈছে ইয়াতে। পুলিচ যিহেতু ইয়াৰ পৰা গৌৰীপুৰ থানা কিমান দূৰ হ'ব, হাইলি 7 কিলোমিটাৰ। ফোন কৰাৰ পিছতো পুলিচ প্ৰায় 45 মিনিটমান পিছতহে আহিছে পুলিচ মানে বেছি নলয়। আমি যোৱাবাৰ আগৰ যিটো OC আছিলে, OCক মই নিজে মেমৰেণ্ডম দিছিলোঁ এখন স্পীড ব্ৰেকাৰৰ কাৰণে। এতিয়ালৈকে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাই, খালি যাৰ ৰিচিপ্ট কপিটো মোক দি দিছে। এইখিনিয়ে কথা। আজিৰ ঘটনাটো এনেকুৱা হ'ল, এটা MVR গাড়ীৰ কাৰণে হ'ল। মানে এই ল'ৰা তিনিটা স্কুটিৰ পৰা এইফালৰ পৰা আহি আছিল, স্কুটিত আহি থকাৰ সময়তে কি হ'ল, তাতে এটা MVR গাড়ী আহিছে। তো MVR গাড়ী আহি ক'তবা বহি সিহঁতৰ মানে যদি ফাইন কাটাৰ ৰুল থাকে, তো ক'তবা বহি ফাইন কাটক। কিন্তু সিহঁতক কি কৰে, গাড়ীৰ পৰা ফটো মাৰি পিছত যাই কিনে ফাইন কাটে। তো সেইকাৰণে আজিৰ এই দুৰ্ঘটনাটো হৈ গ'ল। এই ল'ৰাটো এটা ল'ৰাত নামি গৈছে, তাৰপিছত সিহঁতে বাৰ মানে সিহঁতক ফটো মাৰি আছিল। ফটো মাৰি থাকাতে এই মানে ল'ৰাটো এই গাড়ীখন পূৰা স্পীডত আহিছে। ল'ৰাবিলাক অলপ মানে ভয় খাই সেই ছাইডত যেই সোমাই দিলে, তেনেহ'লে গাড়ীখন লগাই দিলে। তাৰপিছত কি হ'ল, MVR গাড়ীখনক আমি ধৰিব বিচাৰিলোঁ, সিহঁতে মানে ভাগি গুচি গ'ল। এটা ল'ৰাৰ মৃত্যু হৈছে, আৰু এটা ল'ৰা পুৰা ডেঞ্জাৰ চিৰিয়াছ মানে হস্পিটেল লৈ গৈছে এইটো। আৰু এটা ল'ৰাটো স্পট ডেড হৈছে ইয়াতে। এই MVR গাড়ীখন যে আছে, সেই গাড়ীখনৰ কাৰণে হৈ গ'ল। কাৰণ MVR গাড়ীখন যদি সিহঁতক যদি মানে এনেকুৱা নকৰিল হয়, তেনেহ'লে সিহঁতে আজি এক্সিডেণ্টটো নহ'ল হয়। কাৰণ সিহঁতে ভয় খাইছে, আৰু ইমান ডাঙৰ ল'ৰা নহয়, 17-18 বছৰ বয়সমান হ'ব। তো ডাঙৰ ল'ৰা নহয়, সেইকাৰণে মানে ভয়তে সিহঁতে মানে উল্টা পুল্টা কৰি এক্সিডেণ্টটো হৈ গ'ল।